যে আমি বহু দিনৰ পৰা এই কথাটো দেখি আহিছোঁ আমাৰ অসমৰ অৰ্থনৈতিক যিটো অৱস্থা অৰ্থনৈতিক অৱস্থাটো ভাল নহয় লোন লৈ চলি থাকিব লগা হৈছে গতিকে বাজেটত আমাৰ সেলফ সাফিচিয়েন্সি বুলি যিটো কওঁ আত্মনিৰ্ভৰশীলতা তেতিয়াহে আহিব যেতিয়া আমি যিবোৰ বস্তু এসেনচিয়েল কমোডিটি বুলি কয় অত্যাৱশ্যকীয় সামগ্ৰী এইবোৰত আমি উৎপাদন কৰিব পাৰিম যিবোৰৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা ওলাই যায় যেনে ধৰক আমাৰ খোৱা বোৱা সামগ্ৰী চাউলৰ কাৰণে ওলাই যায় কণীৰ কাৰণে ওলাই যায় মাছৰ কাৰণে ওলাই যায় মাংসৰ কাৰণে ওলাই যায় যেতিয়া অসমত বিজেপিৰ প্ৰথমখন চৰকাৰ আহিছিলে এতিয়া এখন তৃতীয় চৰকাৰ তেওঁলোকৰ শ্লোগান কি আছিলে স্বাৱলম্বী অসম আত্মনিৰ্ভৰশীল অসম আমি চৰকাৰক সেইকাৰণে কৈছোঁ যে আত্মনিৰ্ভৰশীল অসমৰ এখন চৰকাৰ গ'ল দুখন গ'ল তৃতীয়খন আহিছে এতিয়া তৃতীয়খনলৈকে ক'ত আমি আত্মনিৰ্ভৰশীল হ'লোঁ আমি চাউলত হ'লোঁ নেকি আমি কণীত হ'লোঁ নেকি গাখীৰত হ'লোঁ নেকি মাছত হ'লোঁ নেকি মাংসত হ'লোঁ নেকি আমাক জনাব লাগে তাৰপিছতে আমি পলিচি কৰোঁ গতিকে এইবোৰত আমাৰ অৰ্থনীতি সবল কৰা আমাৰ মানে সংস্থাপনৰ বাট মুকলি কৰা স্বনিয়োজন এইবোৰ হ'ল মূল শিতান আৰু এটা শিতানত বেছিকৈ গুৰুত্ব নিদিয়ে যিটো সমগ্ৰ পৃথিৱীতে দিয়া হয় এইটো শিক্ষা আৰু গৱেষণা শিক্ষাত যেতিয়া নাথাকিব গৱেষণাত যেতিয়া টকা পইচা খৰচ নকৰিব যোগাযোগ কমিউনিকেশ্যন ব্যৱস্থা যিমানেই ভাল নহওক লাগেনে চিকিৎসালয়ত ডক্তৰ আৰু চিকিৎসা সেৱা চিকিৎসা শিক্ষা আৰু গৱেষণা যেতিয়া ভাল নহ'ব তেতিয়া ঘৰটো বনাই থাকি লাভ নাই এইটো কথা হয়তো কোনোবাই বেয়া পাব ঘৰটো আছে কিন্তু তাত আপোনাৰ চিটি স্কেনখন কৰিবৰ কাৰণে আপোনালোকৰ মেচিনাৰীটো নাই চিটি স্কেন কৰা বা MRI কৰা ভাল ডক্টৰজন নাই আপুনি নলবাৰীত এখন চিকিৎসা মহাবিদ্যালয় আছে কিন্তু নলবাৰীত আপুনি কামটো নকৰিব নোৱাৰে আপুনি গৈ গুৱাহাটীত আপুনি ভিৰ কৰিব লাগে এই চিকিৎসা মহাবিদ্যালয়খনৰ কিবা মূল্য আছে নেকি কওকচোন যেতিয়া মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই যেতিয়া ছাৰ্ভে কৰে ডিব্ৰুগড়ৰ পৰা তেওঁলোকৰ এজন মানুহ আনি গুৱাহাটীত দিব লাগে কেতিয়াবা গুৱাহাটীৰ এজন নি ডিব্ৰুগড়ত দিব লাগে গুৱাহাটীজন নি যোৰহাটত দিব লাগে এইটো কেনেকুৱা ধৰণৰ ব্যৱস্থা এইটোৰে আমি অৱসান বিচাৰিছোঁ মানে মৌলিক কথা কমন মানুহৰ লাভ হোৱা কথাটো কৈ আছোঁ আজি বিভিন্ন ধৰণৰ শিতানত ডক্টৰে বহুত দিনলৈকে নাই গতিকে সেইবোৰ কথা আমি আলোচনা কৰা দৰকাৰ আছে গতিকে বাজেট যেতিয়া হ'ব শিক্ষা স্বাস্থ্য যোগাযোগ অৰ্থনীতিৰ ভেটি নিৰ্মাণ কৰা স্বাৱলম্বী হ'ব পৰা কিন্তু আমি দেখিছোঁ যে কোনো ধৰণৰ সৰ্বসাধাৰণ জনগণক সহায় কৰা ধৰণৰ পলিচি নাথাকে এনেকুৱা এটা পলিচি থাকে যিটোত তেওঁলোকৰ কমিশ্যন থাকে মন্ত্ৰীৰ কমিশ্যন বিধায়কৰ কমিশ্যন মুখ্যমন্ত্ৰীৰ কমিশ্যন ডাঙৰ ডাঙৰ প্ৰজেক্ট যিটো ডিচেণ্ট্ৰেলাইজেশ্যন অফ যিবোৰ যেতিয়া বাজেট হয় কৃষকে পোনপটীয়া লাভ হৈছে নাই কৃষি কৰিবলৈ যাওঁতে 3টা খেতি কৰিবলৈ তেওঁলোকৰ জলসিঞ্চনৰ ব্যৱস্থা হৈছে নাই বজাৰ ঠিক হৈছে নাই শীতলীকৰণ ঠিক হৈছে নাই 5000 6000 শীতলীকৰণৰ ভাণ্ডাৰ পশ্চিমবংগৰ নিচিনা ৰাজ্যত আছে আমাৰ কিমানটা আছে 29টা তাৰো 3টা চৰকাৰী খণ্ড 3টা বন্ধও হৈ আছে 26টা কাৰ আছে বনিয়া গোষ্ঠীৰ হাতত এইবোৰ কথা আমি বেছিক অসমত 98% জলসিঞ্চন নাই সৰ্বানন্দ সোণোৱাল চৰকাৰ আহোঁতে কৈছিলে যে 100% আমি আমি জলসিঞ্চনৰ ব্যৱস্থা কৰিম কৈছিলে তেওঁৰ দিনত 96টা ধান উৎপাদন ধান ক্ৰয় কেন্দ্ৰ কৰিম বুলি ঘোষণা নাম চাম দি দিছিলে কি হ'ল নহ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিন্তু ধান ক্ৰয় কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু কথা হ'ল যে এতিয়া যাব কেনেকৈ মোৰ ঘৰৰ পৰা টাউনলৈ যাবলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে তাতকৈ পঞ্চায়তে কিয় নাপায় মই চাইকেল এখনত ধান 2 কুইণ্টেল ঠেলি লৈ গ'লেও প্ৰকৃত দামটো যাতে কৃষকে পায় তেতিয়াই তেওঁলোকে খেতি কৰিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিব যি সময়ত 1250 টকাৰ আলোচনা হৈছে সেই সময়ত 1 কুইণ্টেল 1 মাহত ধান বিক্ৰী কৰিলে চৰকাৰী ৰেট এতিয়া 2540 টকা হৈ আছে 1250 টকাৰ ডবল পায় আমাক জলসিঞ্চন দিয়ক আমাক কৃষিৰ কাৰণে ছাবচিডি দিয়ক আমাক লোন দিয়ক আমাক সাৰ দিয়ক আমাক বজাৰ দিয়ক শীতলীকৰণ দিয়ক আমাক 1250 নালাগে 2540 টকা 1 কুইণ্টেল এমাহত ধান বিক্ৰী কৰিলে মোৰ পৰিয়ালে 12 মাহত 12 কুইণ্টেল ধান বিক্ৰী কৰিলে অৰুণোদয় আঁচনিৰ দুগুণ পইচা পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221